দেখাত নৰ্মেল কুৰকুৰিৰ দৰে লাগিলেও এই কুৰকুৰিবিধ 1000 টকা দিলেও নাপায়। হেল্ল' গাইজ, মোৰ নাম বাবু। আপোনালোকৰ খবৰ ভালনে? মোৰ ভালেই। ৰাতিপুৱা ভাগত পৰিৱেশটো চাওক, ৰিমৰিমীয়া বতাহজাকে মনটো ভাল লগাই দিলে। ৰ'ব, বহুত ডাঙৰ বস্তু এটা পাহৰিলো, সেইটোৱে আনিব যাওঁ। গৈ থাকোতে বাটত এডাল গছ দেখা পালো, কল ভৰি লাগি আছে। যিহে কেঁচা কলৰ দাম, যোৰা 20 টকা। কিন্তু এই ঘৰৰ খাবলৈ হোৱা নাই। মনটো খুব ভাল লাগে, শিৱ মন্দিৰ আৰু গীৰ্জা ঘৰটো একেলগে দেখা পায়। আইতাৰ দোকানত আজি চিপছৰ মেলা লাগিছে চাৰিওফালে। মই যিহেতু খকুৱা চিপছৰ পেকেট দুটা আৰু বিস্কুট এটা লৈ ললো। আৰু যিটো ডাঙৰ বস্তু পাহৰিলো বুলি ক'লো, সেই বস্তুবিধ এইবিধে। তেনেহ'লে দেৰি নকৰি বগা পেকেটটো মুখত সোমায়ে লওঁ আৰু আপোনালোকৰ মুখত অলপ ধোঁৱা উৰাই দিওঁ। गजब बेइज्जती है। এইটো পিঁয়াজ আৰু এই দুটা জলকীয়া কিয় লৈছো কৈ আছো ৰ'ব। চিপছ 2 পেকেট আজি বেলেগ ষ্টাইলত বনাই খাম। আৰু এইটো ষ্টাইলত আপোনালোকেও বনাই খাবচোন, খুব ভাল লাগে। প্ৰথমে সৰু সৰুকে পিঁয়াজ কাটি ল'ব আৰু সৰু সৰুকে কেঁচা জলকীয়া কেইটামান কাটি ল'ব। তাৰে পিছত অসমীয়া গান এটা গাই গাৰ জোৰেৰে সানি ল'ব। কিছু সময়ৰ পিছত দেখাত পুৰা এনেকুৱা হৈ যাব। 1000 টকা দিলেও এবিধ চিপছ পোৱা নাযাব। বেটিয়ে টেষ্ট কৰি চালে আৰু ক'লে ধুনীয়া হৈছে।